Respected viewers and my dear friends, welcome back. GT PGT TET Cam Recruitment 2024 Pedagogy Preparation মই বনাই আছো মই সিৰিয়ালি বনাই আছো ইম্পৰ্টেন্ট and selected question answer আলোচনা কৰি আছো আৰু লগতে আলোচনা কৰি আছো ট্ৰিক্স how to choose right option কেনেকৈ চুজ কৰিব লাগে ইয়াৰ ট্ৰিক্স এটা আলোচনা কৰি আছো লগতে ইত্যাদি আলোচনা কৰি আছো এইবোৰ আজি আলোচনা কৰিম লেটস ডিসকাস and don't forget to like share subscribe আপোনালোকে subscribe কৰিবলৈ নাপাহৰিব so let's start the video এটা চাওক আজি প্ৰথম কোৱেশ্চনটো আলোচনা কৰি আছো প্ৰথম কোৱেশ্চনটো হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন এইবোৰ সব ইম্পৰ্টেন্ট কোৱেশ্চন যিবোৰ কোনো না কোনো এক্সামত আহিছিল লাষ্ট বিটিসি ইলেকশন বিটিসি যেটো পৰীক্ষা হৈ গল টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট ইয়াৰ পৰিপ্ৰেক্ষিতত আৰু এইবোৰ বেছি ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 1 Which of the following is a characteristic of adolescence? তলৰ কোনটো adolescent periodৰ characteristics মানে বৈশিষ্ট্য অপশনস আছে physical growth ceases rapid emotion changes lack of independence and তাৰ পিছত কি আছে decreased cognitive ability ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ এ বি rapid emotion changes কি বুলি কয় এডোলেসেন্স পিৰিয়ডত এই ইমোশনাল চেঞ্জেসটো বেছি দেখা যায় আৰু তাতে ইমোশনটো বেছি সক্ৰিয় হৈ থাকে এডোলেসেন্স পিৰিয়ডত অপশন নম্বৰ 2 চাওক কি লিখিছে এটো ইজি কোৱেশ্চনত পৰে at what as does adolescence typically begin বহুত ধৰণৰ মতামত দিছে তা এটো কোনটো আর কি কোনটোৰ পৰা আৰম্ভ হয় 10 ৰ পৰা 12 বছৰ মানে 12 to 14 years 14 to 16 years 16 to 18 years ইয়াৰ শুদ্ধ উত্তৰ অপশন নম্বৰ এ 10 to 12 years 10 ৰ পৰা আৰম্ভ হৈ যায় এডোলেসেন্স পিৰিয়ড 12 ৰ ক্ষেত্ৰত কেতিয়াবা হয় তো 10 to 12 আর কি কোৱেশ্চন নম্বৰ 3 কি কৈছে কোৱেশ্চন নম্বৰ 3 কি কৈছে চাওক which of the following is not a major developmental task during adolescence not কোনটো নহয় অপশনস আছে developing identity establishing independence mastering abstract thinking আৰু ডি নম্বৰ কৈছে settling into adulthood ইয়াৰ শুদ্ধ উত্তৰ হৈছে not কিন্তু কোনটো মেজৰ ডেভেলপমেন্ট টাস্ক নহয় ডিউৰিং এডোলেসেন্স পিৰিয়ডত ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি settling into adulthood তাৰ পিছত অপশন নম্বৰ কোৱেশ্চন নম্বৰ 4 টু কি আছে কোৱেশ্চন নম্বৰ 4 এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে চাই লওক কোৱেশ্চন নম্বৰ 4 আছে question number 4 চাওক which cognitive skills develops significantly during adolescence options বিলাক চাই লওক concrete operational thinking abstract thinking basic memory skills sensory processing ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ এ বি abstract thinking adolescence periodত abstract thinking to কি বুলি কয় ই থাকে ডেভেলপ সিগনিফিকেন্টলি ডেভেলপস হৈ থাকে তাৰ পিছত কোৱেশ্চন নম্বৰ 5 ত কি আছে কোৱেশ্চন নম্বৰ 5 is important question which of the following is most commonly seen in adolescence মানে তলৰ কোনটো বেছি দেখা যায় adolescence অপশনস আছে lack of peer influence increased focus on family relationships struggle with self identity stable with predictable emotional shape এইবিলাক কিন্তু অলপমান আপোনালোকৰ কনফিউজন কৰিব গোটেই কেইটা আনসাৰ যেন লাগি আছে হয় না নাই কিন্তু ইয়াৰ শুদ্ধ উত্তৰ মানে এপ্ৰোপ্ৰিয়েট কোনটো এটো হৈছে সি নম্বৰ 2 struggle with self identity গোটেই কিনটাই কিন্তু আপোনালোকৰ শুদ্ধ আনসাৰতেই পৰিব পায়
কাৰণ চাওক এইটো চাওক এডলেসেন্স পিৰিয়ডৰ এইটো এটা কি ল্যাক অফ পিয়াৰ ইনফ্লুয়েন্সটো বেছি থাকে তাৰ কাৰণে ল্যাক অফ দিছে তো এইটো সি নাম্বাৰটো বেছি এপ্ৰোপ্ৰিয়েট আৰু কি সি নাম্বাৰটোত কি কৈছে যে স্ট্ৰাগল উইথ সেলফ আইডেন্টিটিৰ লগত এডলেসেন্স পিৰিয়ডত স্ট্ৰাগল কৰি থাকে কোশ্চেন নাম্বাৰ 6ত কি কৈছে কোশ্চেন নাম্বাৰ 6 what is the role of peers during adolescence peers মানে আর কি বন্ধুর লগত আর কি অপশনস আছে irrelevant to the adolescence development provide social support and influence behavior limit the development of independent thinking encourage dependency on parents options B to right এটা তো নহবই বি কি কৈছে provide social support and influence behavior adolescence period এটা মানে ই উৎপন্ন হয় এটো হৈছে কি যে এই বস্তুটো বি নম্বৰটোৰ প্ৰতি ই হয় provide social support and influence behavior তেতিয়া কোশ্চেন নম্বৰ আমি 7 লৈ গৈছে যাও 7ত কি কৈছে Question number 7 কি কৈছে 7 হৈছে which of the following strategies is effective in teaching adolescence তলৰ কোনটো উপায় আর কি strategies effective হ'ব ভাল বেছি ভাল হ'ব adolescent period ইটো হয় হিকতে এত অপশনস আছে এইটো কিন্তু আহিব পৰীক্ষাত মানে এনেকুৱা ধৰণৰ কোশ্চেন আহিব এইটোই নাহে কিন্তু এনেকুৱা ধৰণৰ আহিব কোশ্চেন rigid teacher centered approach highly structured repetitive exercises interactive student centered learning limiting peer interaction during lessons ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি interactive student centered learning এটো তো হয় ডেফিনেটলি হয় এটো কোশ্চেন নম্বৰ 8 ত কি কৈছে চাওক Question number 8 হৈছে what is an important consideration for educators when teaching adolescents হয় কোনটো ইম্পৰ্টেন্ট কনসিডাৰ কৰিব আপুনি যেতিয়া আপুনি শিকাবলৈ যাব অপশনস আছে strict authority and control over students বি নাম্বার আছে ignoring emotional changes সি নাম্বার আছে encouraging independence and critical thinking D number আছে providing constant price without constructive feedback ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ সি সিটোই অলপমান বেছি ভাল লাগিছে যে encouraging independence and critical thinking এইটোই অকমান বেছি ভাল লাগিছে এই নাম্বাৰটো তো নহবই এই নাম্বাৰটো কি কৈছে চাওক এই নাম্বাৰটো strict তো হবই নোৱাৰি আমি তো গতিকে অপশন নম্বৰ সি টু হ'ব একেবারে appropriate answer next question হৈছে question number 9 question number 9 ত কি কৈছে চাওক question number 9 which of the following best defines Erickson's stage of adolescence তলৰ কোনটো এৰিকসনৰ ওপৰত কিন্তু বহুত মানে ইম্পৰ্টেন্ট question বোৰ আহি থাকে তলৰ কোনটো best defines Erickson's stage adolescence 2 trust versus mistrust বিশ্বাস অবিশ্বাস স্তর আর কি autonomy versus shame and doubt identity versus role confusion আর একটা কি আছে generativity versus stagnation ইয়ার শুদ্ধ হচ্ছে অপশন নাম্বার সি identity versus role confusion এটু adolescence periodৰ কথা কোৱা হৈছে এটা কোশ্চেন নাম্বার 10 কোশ্চেন নাম্বার 10 এ কি কলে কোশ্চেন নাম্বার 10 হৈছে ডিউরিং এডোলেসেন্স বেছিভাগ এডোলেসেন্স পিরিয়ডৰ পৰা আহিব 90% হেগনে এডোলেসেন্স পিরিয়ডৰ আলোচনা কৰি আছো ডিউরিং এডোলেসেন্স which of the following is commonly affected by hormonal changes options are কোনটো বেশি affected আর কি
memory retention, physical appearance and sexual maturity, ability to solve complex math problems, and D number is speed of motor skills. ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বিটো কি কৈছে যে ফিজিকেল এপিয়াৰেঞ্চ এণ্ড ছেক্সুৱেল মেচিউৰিটি, এইটো অৱশ্যে আলোচনা কৰিছিলোঁ এদিনাখন। চ' ফ্ৰেণ্ডছ, এইটো আছিল 10টা কুৱেশ্যন উইথ থিয়ৰী। এতিয়া এটা পাৰ্ট মই কৈছিলোঁ যে ট্ৰিক্স কেনেকৈ আপোনালোকে যদি নাথাকে মনত তেনেহ'লে কেনেকৈ কৰিব, মানে শুদ্ধ উত্তৰ বাচিব। এতিয়া উদাহৰণস্বৰূপে মই এইটো লৈছোঁ, ট্ৰিক্সটো মই আলোচনা কৰি আছোঁ। ট্ৰিক্স বহুত সময়ত এক্সাম হলত আপুনি পাহৰি যাব পাৰে বা আপোনাৰ মনত নাই বা আপুনি নাজানে, তেতিয়াহ'লে কি কৰিব আপুনি, এইটো চাওক, কুৱেশ্যনটো লৈছোঁ, যিকোনো কুৱেশ্যন হ'ব পাৰে। এট হোৱাট এজ ডাজ এডলেচেণ্ট টিপিকেলি লগ ইন। এইটো আপুনি ইমাজিন কৰিব লাগিব, হয়তো আপোনাৰ বাস্তৱ আপোনাৰ জীৱনত লৈ আহিব লাগিব, আপুনি দেখা, চাৰিওফালে দেখা, আৰু নহ'লে এটা এটাকৈ বাদ দিব লাগিব। দুটা পন্থা আছে ট্ৰিক্স এটা। প্ৰথম আপুনি যেনেকৈ এট দ্য এজ, মানে কোনটো এডলেচেন্স পিৰিয়ড আৰম্ভ হয় জেনেৰেলি, এইটো হৈছে চাওক 16 to 18 নহ'ব, এইটো আপুনি বাদ দিলে। 14 to 16, মানে 14 to 16 এইটোও নহ'ব, কাৰণ আপোনালোকে কোনোবা ঠাইত পাইছে যে 13ত পৰা আৰম্ভ হয়, ইয়াতে কিন্তু 13 অপশ্যন নাই। গতিকে 13ৰ পৰা যদি আৰম্ভ হয়, ছোৱালীৰ ক্ষেত্ৰত 11ৰ পৰাই আৰম্ভ হৈ যায়, ল'ৰাৰ ক্ষেত্ৰত 13ৰ পৰা আৰম্ভ হয়। ইয়াতে 11 অপশ্যন নাই, 13 অপশ্যন নাই, হয়তো এই দুটাৰ মাজত এটা হ'ব। ইয়াতে আপোনালোকৰ দুটা কনফিউজন হ'ব পাৰে। তেতিয়াহ'লে আপুনি এই দুটাৰ মাজত কনফিউজন ঠিক আছে, যেহেতু 11, গতিকে ইয়াতে 11 নাই, গতিকে এইটো অলপ আগুৱাই দিলোঁ, সেইকাৰণে এইটো অপশ্যনটো ৰাইট হ'ব। এনেকৈ আপোনালোকে বাচিব পাৰে। আৰু নহ'লে কি হ'ব, এটা আৰু আপোনাৰ এটা বুদ্ধি আছে, সেইটো হৈছে কি যে এটা এটাকৈ বাদ দি যদি আপুনি নোৱাৰে, তেনেহ'লে আপুনি আগত যিটো কৈছিলোঁ মই, যে ডাঙৰ অপশ্যনটো, দীঘল অপশ্যনটো ক্লিক কৰিব। এইটো এটা আছে, দীঘল অপশ্যনটো ক্লিক কৰিব, তেতিয়াহ'লে আপোনাৰ শুদ্ধ আনচাৰটো পাই যাব। আৰু লাষ্টত যদি আপোনাৰ ছাপ'জ 25 কুৱেশ্যন আপুনি এনচাৰ কৰিব নোৱাৰে, তেনেহ'লে 25 কুৱেশ্যনটোৱে আপুনি যিকোনো এটা অপশ্যনত যদি ক্লিক কৰে, তেনেহ'লে 25ৰ 8টা কুৱেশ্যন ৰাইট হৈ যাব। আৰু যদি বেলেগ কুৱেশ্যন ক্লিক কৰে, তেতিয়াহ'লে আপোনাৰ একটাও নহ'বও পাৰে। এনেকুৱা ধৰণৰ বুদ্ধি কিছুমান উলিয়াই আপুনি এক্সাম কোৱালিফাই কৰিব পাৰে। নেক্সট ভিডিঅ' ক্লাছত আৰু ভালকৈ অন্যান্য ট্ৰিক্সৰ বিষয়ে আলোচনা কৰিম, আৰু অন্যান্য ইম্পৰ্টেণ্ট এণ্ড ছিলেক্টেড কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। আজিৰ ভিডিঅ' ইমানতে শেষ কৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ এণ্ড প্ৰিপাৰেশ্যন অফ এনি কাইণ্ড অফ এক্সামিনেশ্যন ভিডিঅ' বনাই থাকোঁ। আপোনালোকলৈ শুভকামনা যাচি আজিৰ ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। থেংক ইউ ছ' মাছ।